নমস্কাৰ দ্য ক্ৰছ কাৰেণ্টৰ এই বিশেষ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। আনুষ্ঠানিকভাৱে বা কোনো কৰ্তৃপক্ষৰ দ্বাৰা পোষ্টমৰ্টেমৰ ৰিপৰ্ট ৰাজহুৱা নহলেও আজি সংবাদ মাধ্যমত পোষ্টমৰ্টেমৰ একাংশ ৰিপৰ্ট প্ৰকাশ পাইছে। আজি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত যি পোষ্টমৰ্টেম হৈছিল দুটাকৈ স্থানত তাৰে কিছু অংশ আজি আসাম ট্ৰিবিউন নামৰ সংবাদ গোষ্ঠীটোৱে প্ৰকাশ কৰিছে। এতিয়া প্ৰকাশ যেতিয়া হলে পোষ্টমৰ্টেমৰ ৰিপৰ্টটো তেতিয়া হলে সমগ্ৰ ৰিপৰ্টটো ৰাজহুৱা কৰি দিয়াৰ থল আছে নেকি? ইফালে আজি ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে এছআইটিৰ বৈঠক অনুষ্ঠিত হ'ব বিয়লি 4 বজাত। এই বৈঠকৰ উদ্দেশ্য কি এই সন্দৰ্ভত কথা পাতিম। এই বৈঠকলৈ ইতিমধ্যে অধিকাংশ লোক নাযায় বুলি উপস্থিত নাথাকো বুলি তেওঁলোকে নিজৰ নিজৰ মত প্ৰকাশ কৰিছে আৰু কেইগৰাকীমান লোক বৈঠকত উপস্থিত থাকিব। ইয়াৰ দ্বাৰা কি বাৰ্তা দিব বিচাৰিছে এছআইটিয়ে? এছআইটিৰ হাতত এনে কি তথ্য আছে যি তথ্য এইসকল বিশিষ্ট ব্যক্তিৰ সৈতে আলোচনা কৰিহে সিদ্ধান্ত ল'ব পাৰি। আমাৰ সৈতে আছে এডিটৰ ইন চিফ জিতুমণি বৰা। জিতুমণি বৰা ডাঙৰীয়া, আপুনি কি ভাবে আজিৰ বৈঠক আৰু সংবাদ মাধ্যমে ৰাজহুৱা কৰা পোষ্টমৰ্টেম সম্পৰ্ক ৰিপৰ্ট? আজিৰ দিনটোত মানে সৰ্বাধিকভাৱে যিটো চৰ্চিত বিষয় আছিল, তাৰমানে যি 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যু হৈছিল, এটা অস্বাভাৱিক মৃত্যু আছিলে, পানীত হৈছিলে মৃত্যুটো, কি পৰিস্থিতিত কেনেকৈ ধৰণৰ মৃত্যু হ'ল তাক লৈ বিভিন্ন ধৰণৰ জল্পনা কল্পনা চলি আছিলে, বিভিন্ন ধৰণৰ মানুহৰ মাজত জল্পনা কল্পনা আনুমানিক কিছুমান কথা বতৰা চলি আছিলে। আৰু এই 19 ছেপ্টেম্বৰৰ পৰা আজি 14 অক্টোবৰ, আজি 14 অক্টোবৰ, গতিকে 14 অক্টোবৰ পুৱা দ্য আসাম ট্ৰিবিউন বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাতে বাতৰিটো প্ৰকাশ কৰা যে মানে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ যিটো পোষ্টমৰ্টেম ৰিপৰ্ট আৰু ভিচেৰাৰ যিটো ডিলিট কৰিছিলে ভিচেৰাৰ ৰিপৰ্টটো, কিন্তু ছিংগাপুৰৰ যিটো ৰিপৰ্ট সেই ৰিপৰ্টটো সম্ভৱত কোনো কথা উল্লেখ কৰা হোৱা নাই। কিন্তু বিভিন্নজনে মানে অধিবক্তা বা তেনেকুৱা ধৰণৰ বিভিন্নজনে এটা কথা কৈ আছিলে উৎপল, এনেকুৱা আছিল যে ছিংগাপুৰৰ ৰিপৰ্টটো আৰু গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ ৰিপৰ্টটোৰ মাজত কিবা মেডিকেলি কিবা তাৰতম্য থাকিব পাৰে নেকি? দুটা কথা, সেইটো ছিংগাপুৰ ৰিপৰ্টটো তাৎক্ষণিকভাৱে কৰা হৈছিলে আৰু ইয়াৰটো কৰা হৈছিলে 23 তাৰিখে, যিদিনাখন 29 তাৰিখে সম্পন্ন হ'ব সেইদিনাখন পুৱাবেলা কৰা হৈছিলে। গতিকে বডিত ইথানল বা সেই ধৰণে বডিটো তাৰ ৰাখিবৰ কাৰণে সংৰক্ষণ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছিলে, তাৰ কিছু প্ৰভাৱ থাকিব পাৰে নাই। কিন্তু সেইখিনি যে মেডিকেল হেৰিয়াৰ ক্ষেত্ৰত হয়তো তাৰ কোনো বাধ্য বা প্ৰতিবন্ধকতা থাকিব নালাগে, কাৰণ সেইখিনি আঁতৰাই হ'ব। যি নহওক, দ্য আসাম ট্ৰিবিউন কাকতত যিটো প্ৰতিবেদন প্ৰকাশ পালে আজি, বাতৰিটো এইটো আছিল যে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত যিটো মৰণোত্তৰ পৰীক্ষা কৰা আছিলে, পৰীক্ষাৰ মতে মৃত্যু কোন বিষক্ৰিয়া হোৱা নাছিল। এতিয়া বিষক্ৰিয়াৰ কথাটো কেনেকৈ আহিলে? বিষক্ৰিয়াৰ কথাটোৱে ৰাজ্যত ধুমুহাৰ সৃষ্টি কৰিছিলে যে এটা বাতৰি ওলাল, সকলো সংবাদ মাধ্যমত ৰাজহুৱাভাৱে চৰ্চালৈ আহিল যে শেখৰজ্যোতি গোস্বামীয়ে এছআইটিৰ সৈতে হোৱা যিটো জেৰাত তেওঁ স্বীকাৰ কৰিছে যে জুবিন গাৰ্গক বিহপান কৰা হৈছিলে, আৰু বিহপান কোনে কৰিছিলে সেইটো তেওঁ কোৱা বুলি প্ৰকাশ পাইছিলে। যদিও এছআইটিয়ে আনুষ্ঠানিকভাৱে কোনো কথাটো কোৱা নাছিলে, সেইটো কোৱা বুলি সংবাদ মাধ্যমতে প্ৰকাশ পাইছিলে যে সিদ্ধাৰ্থ শৰ্মাই। সিদ্ধাৰ্থ শৰ্মাৰ ভূমিকাক লৈ বিভিন্ন ধৰণৰ চৰ্চা চলি আছিলে, যদিও এতিয়ালৈকে এছআইটিয়ে আনুষ্ঠানিকভাৱে কোনো কথা কোৱাই নাই যে আচলতে কি হ'ল কি নহ'ল, কি আচল কথাখিনি তেওঁলোকৰ ফালৰ পৰা জানিব পৰা যাব। কিন্তু বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে, চৰকাৰৰ ফালৰ পৰা বা এছআইটিৰ ফালৰ পৰা এই বাতৰিবোৰ নহয় বুলি কোৱা নাই তাৎক্ষণিকভাৱে। আৰু মুখ্যমন্ত্ৰীয়েও যিটো ফেচবুক লাইভত আহি পেলাই হত্যা শব্দটো ব্যৱহাৰ কৰিছিল, আৰু মুখ্যমন্ত্ৰীয়ে এইটো কথা কৈছিলে যে আমি ভিচেৰাৰ প্ৰতিবেদন বিচাৰিম, দিল্লীলৈ পঠিয়াম। কিয় পঠিয়াব? তো বিষ পান কৰোৱা হৈছিল নেকি? এই প্ৰত্যেক কথাটো বিষ পান কৰোৱা আৰু হত্যা এই শব্দটোতে মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভতে প্ৰথম আহিছে। তাৰপিছতে শেখৰজ্যোতি গোস্বামীয়ে ক'লে যে তেওঁ বিষ পান কৰাইছিলে তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। যি নহওক, আজি দ্য আসাম ট্ৰিবিউন বাতৰি কাকতখনত যিটো বাতৰি প্ৰকাশ পালে, বাতৰিটোত ক'লে যে ভিচেৰা ৰিপৰ্টটো আৰু গুৱাহাটী মেডিকেল কলেজ হাস্পতালত যিটো মৰণোত্তৰ পৰীক্ষা হৈছিলে, সেই পৰীক্ষাৰ মতে তেওঁ কোনো বিষ পান কৰা হোৱা নাছিলে, তেওঁৰ মৃত্যু আছিলে পানীত ডুবি পেলাই তেওঁৰ মৃত্যু হৈছিলে। এতিয়া পানীত ডুবি মৃত্যু হোৱা বাতৰিলৈকে দিছে, তেওঁ বিশেষ ধৰণে কোৱাৰ ছিংগাপুৰ ৰিপৰ্টটোৰ কথা কোৱা নাই উৎপল। কিন্তু পানীত ডুবি মৃত্যু হ'লে তাত আৰু প্ৰশ্ন আহি পৰিব যে ইমান প্ৰায় এডজন মানুহ আছিল তাত, তেওঁ কেয়াৰটেকাৰ মানে মেনেজাৰ আছিলে, তেওঁ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীও আছিলে, প্ৰবাসী অসমীয়া ছিংগাপুৰৰ সেইসকল আছিল। তাৰ মাজত এজন ব্যক্তিয়ে পানীত ককবকাই মৃত্যু হৈছে, তেওঁলোকে কিয় চাই আছিল? দায়িত্বজ্ঞানহীনতা বা নেগলিজেঞ্চি এই কথাটো আহিব, হয়তো গোচৰটো সেইফালে যাব পাৰে। আৰু লগতে আমি দেখি আছো স্ক্ৰীণত যে 4 বজাত এছআইটিৰ যিখন বৈঠক, কোৱা তুমি তেওঁ। হয়, আজি যিটো পোষ্টমৰ্টেম ৰিপৰ্ট সংবাদ মাধ্যমত ৰাজহুৱা হৈছে, সেই সংবাদ মাধ্যমলৈ ৰিপৰ্টটো কোনে পঠালে, প্ৰেৰণ কৰিলে, বা কিয় সংবাদ মাধ্যমত আজি প্ৰকাশ কৰিব লগা হ'ল? যিটো সময়ত অসমৰ মানুহে জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্টত কি আছে তাক জানিবৰ বাবে উদ্গ্ৰীৱ হৈ আছে, মানুহ উৎকণ্ঠাৰে বাট চাই আছে,
আৰু পোষ্টমৰ্টেম ৰিপৰ্টতে জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ ৰহস্য লুকাই থকা বুলি মানুহে ভাবি আছে সেই সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে আইনী বাধা আছে পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰাত হয় আইনী বাধা আছে আইনৰ অনুমতি নহলে আদালতৰ অনুমতি নহলে পোষ্টমৰ্টেম ৰিপৰ্ট কোনেও জানিব নোৱাৰে তাত কি আছে গতিকে এনে অৱস্থাত এনে আইনী বাধ্যবাধকতা থকা অৱস্থাত কেনেকৈ আজি সংবাদ মাধ্যমত এই ৰিপৰ্ট ৰাজহুৱা হ'বলৈ পালে সংবাদ মাধ্যমৰ আজি সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি পানীত ডুবিহে জুবিন গাৰ্গৰ মৃত্যু হৈছিল অথচ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই মানুহৰ মাজত এটা ধাৰণা সৃষ্টি কৰিছিল তেওঁ মানুহৰ মনত এই সন্দেহ বিয়পাই দিছিল যে বিহপান কৰোৱা হৈছে নেকি সেই তথ্য আমি চাবৰ বাবে জানিবৰ বাবে ভিচেৰা পৰীক্ষা কৰা হ'ব আৰু দিল্লীৰ পৰা সেই ৰিপৰ্ট আমি আনিম তাৰ পাছত হত্যা শব্দটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে উল্লেখ কৰিছিল যাৰ বাবে মানুহে আৰু অধিক বিষয়টোক লৈ সজাগ আৰু সচেতন আৰু খুব উৎকণ্ঠিত হৈ পৰিছিল তাৰ পাছত আজি প্ৰতিবেদন প্ৰকাশ পালে সংবাদ মাধ্যমৰ জৰিয়তে তাৰ পাছত আজি ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে আবেলি 4 বজাত বৈঠক অনুষ্ঠিত হ'ব আৰু কিছু সময়ৰ পাছতে বৈঠক হ'ব কিছুমান ব্যক্তি তালৈ যাব আৰু অধিকাংশ ব্যক্তি তালৈ নাযায় এই বৈঠকখন যে অনুষ্ঠিত কৰিছে তাক লৈ বিভিন্ন মানুহে বিভিন্ন ধৰণৰ সমালোচনা কৰি আছে মই উৎপল এই কথাটো একদম ধুনীয়া প্ৰসংগ মানে প্ৰাসংগিক বিষয় এটা প্ৰাসংগিক প্ৰসংগ প্ৰথম কথাটো আৰু এটা যে পোষ্টমৰ্টেম দ্বিতীয়বাৰলৈ কৰোৱা হৈছিলে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত এইমছৰ চিকিৎসকৰ তত্ত্বাৱধানত কিয় দ্বিতীয়বাৰলৈ কৰোৱা হ'ল যে ছিংগাপুৰৰ প্ৰতিবেদন হয়তো অহা দেৰি পলম হ'ব পাৰে বা ছিংগাপুৰত হয়তো কিবা হ'ব পাৰে যি নহওক বিভিন্ন সন্দেহ হোৱাৰ কাৰণেই দ্বিতীয়বাৰৰ কাৰণে কৰা হ'ল এতিয়ালৈকে কিন্তু ছিংগাপুৰৰ প্ৰতিবেদনটো ৰাজহুৱা হোৱা নাই ছিংগাপুৰৰ প্ৰতিবেদনটো কি আছে কি নাজানো হয়তো তেওঁ পানীত ডুবি মৃত্যু হ'বলৈ আহিব পাৰে বা অন্য ধৰণৰ কথাও থাকিব আমি নাজানো কিন্তু দুটা মৰণোত্তৰ পৰীক্ষা প্ৰতিবেদন এটা আজি প্ৰকাশ পালে পুৱাৰ বাতৰি কাকতত কিয় কোনদিনা প্ৰকাশ পালে যিদিনা SIT-য়ে কিছু সংখ্যক নিৰ্বাচিত লোকক সকলোকে নহয় তাত কিন্তু মই যে আইনৰ বিশেষজ্ঞ নাই তাত অপৰাধ বিশেষজ্ঞ নাই ক্ৰাইম বিশেষজ্ঞ এক্সপাৰ্ট তেওঁলোক নাই তেনেকুৱা নাই কেইজনমান কোনোবা চকু চিকিৎসক আছে কোনোবা সাংবাদিক আছে সম্পাদক আছে লেখক আছে এই ধৰণৰ মানুহ আছে কিন্তু কি কাৰণে এইটো এটা বেলেগ এটা বিষয় কিন্তু তাত তেওঁলোকে মানে বিশেষ অধিবক্তা যি এই ধৰণৰ ক্ৰিমিনেল গোচৰ মানে অপৰাধজনিত গোচৰ কৰে বা মই কৈছোঁ যে সেই ধৰণৰ এক্সপাৰ্ট ফৰেনচিক এক্সপাৰ্ট বা তেনেকুৱা ধৰণৰ তেনেকুৱা নাই প্ৰাক্তন ন্যায়াধীশ তেনেকুৱা ধৰণৰ কোনো নাই কিন্তু ইয়াৰ এটা কথা থাকিব পাৰে হয়তো তদন্ত দুটা ভিচেৰা ৰিপৰ্ট ছিংগাপুৰ আৰু গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পোষ্টমৰ্টেম ৰিপৰ্ট মৰণোত্তৰ পৰীক্ষা দুইখন প্ৰতিবেদন আৰু ভিচেৰা ৰিপৰ্ট আৰু সাক্ষীয়ে দিয়া কিছুমান কথা বতৰা হয়তো বিতৰ্কিত কিছুমান কথা বতৰা থাকিব পাৰে এই বিতৰ্কিত কথা বতৰাবোৰ হয়তো আদালতত প্ৰথম কথা হ'ল কালি আমাৰ এই ষ্টুডিঅ'তে প্ৰাক্তন IGP ভাৰত বৰুৱা আহিছিল তেওঁ কৈছে গোটেই বিষয়টো কোৰ্টত যি সিদ্ধান্ত ল'ব কেৱল আদালতে সিদ্ধান্ত ল'ব আৰু আদালতে যি দিব সেইটোৱে মানে সৰ্বশেষ সকলোৱে মানিবলৈ বাধ্য কিন্তু এতিয়া কথা আদালতত দিয়াৰ আগতেই আদালতত তদন্তকাৰী SIT তদন্তকাৰী গোটে প্ৰতিবেদন দিয়াৰ আগতেই কিয় কিছু নিৰ্বাচিত কেইজনমান বিশেষ ব্যক্তি মাতি পেলাই আলোচনা কৰি গৈছে সেই এটা সকলোৰে ওপৰত প্ৰশ্ন উত্থাপিত হৈছে আৰু তাক লৈ বিভিন্ন পৰ্যায়ত তেওঁলোক কোনোবাই কৈছে চৰকাৰৰ মানুহ কৈছে চৰকাৰক মই যে আমাৰ সাহস আছে যাম এইটো তেওঁলোকৰ ব্যক্তিগত বিষয় হয়তো নিৰ্বাচিত কিহৰ ভিত্তিত নিৰ্বাচন কৰিছে সেইটো SIT কথা আমি তাত মাতিবলৈ নাযাওঁ কিন্তু কথা হ'ল কি পুৱা এখন বাতৰি আছাম ট্ৰিবিউনৰ এখন জনপ্ৰিয় বাতৰি কাকতত বাতৰিটো ওলাল পোষ্টমৰ্টেম ৰিপৰ্ট আৰু আবেলি 4 বজাত SIT-ত কিছুমান মানুহৰ সৈতে আলোচনা কৰিছে গোটেই দিন ক'ৰবাত এটা কাকতালীয় সংযোগ আছে বিষয়টোৰ তো এটা সংযোগ আছে অলপমান নৰ্মেলাইজ কৰিবলৈ বিচাৰিছে কৰি লৈ পেলাই পুৱা আবেলি সভাখন হ'ব বৈঠকৰ পিছত হয়তো কাইলৈ আদালতত হয়তো মানে তদন্তকাৰী গোটে প্ৰতিবেদন দাখিল কৰিব উৎপল হয় আজি আদালতত হাজিৰ কৰোৱাব বুলি ভবা হৈছিল দুই অভিযুক্ত CIDৰ জিম্মাত থকা শ্যামকান্ত মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক কিন্তু টেকনিক্যালি আজি 14 দিন সম্পূৰ্ণ হৈছে কাইলৈ তেওঁলোকক আদালতত হাজিৰ কৰোৱা হ'ব আৰু ইতিমধ্যে বহু লোকে আদালতত নিজৰ সাক্ষ্য প্ৰমাণ দাখিল কৰিছে বিভিন্ন ব্যক্তিক SIT-য়ে জেৰা কৰিছে কিন্তু এই সকল বিশিষ্ট ব্যক্তিক হৈতে আজি চৰকাৰে বা SIT-য়ে কি ধৰণৰ কথা থাকিব পাৰে যাৰ বাবে এই সকল ব্যক্তিক মাতি নিয়া হৈছে এই কথাটো এতিয়ালৈকে মানুহে মানে এটাই বস্তুৱে মানে চৰ্চা হৈছে মই যদি নিৰপেক্ষভাৱে গোটেই কথাটো চাওঁ হয়তো
তদন্তকাৰী গোটে কিছুমান এনেকুৱা হয়তো বিষয় পাইছে, বিতৰ্কিত বিষয় হ'ব পাৰে, যিবোৰ বিষয় ৰাজহুৱা হোৱাটো হয়তো বিচাৰিবও পাৰে, নিবিচাৰে, সেই সময়ত তেওঁলোকৰ পৰা পৰামৰ্শ বিচাৰিব যে সমাজত ইয়াৰ কেনেকুৱা প্ৰভাৱ পৰিব পাৰে, ইয়াৰ ঋণাত্মক বা ধনাত্মক কিবা প্ৰভাৱ পৰিব পাৰে নেকি, এই কথাখিনি আলোচনা কৰিব পাৰে। আৰু তেওঁলোকৰ কথাখিনি যাওঁ যে এনেকুৱা কথাখিনি পাইছোঁ, এইখিনি এটা কথা ঠিক, যিহেতু 8-10জন মানুহ যাবই, কি কথা পাতিব নাপাতিব লাহে লাহে কথা পাতিব ওলাবই, তেওঁলোকে জনাবই আৰু জনাবলৈ উৎসুক হৈ থাকিব, কিছু সকলোৱে নহয়, 2-এজনে। এতিয়া এখন 4 বজাৰ বৈঠকলৈ সকলোৱে অপেক্ষা কৰিছে, বৈঠকৰ পিছতে বৈঠকটো তেওঁলোকে হয়তো তাত এইবিলাক সংবাদ মেলত একো নকয়, কিন্তু আদালতত যি আমাৰ এতিয়া তেওঁলোকক কি ক'লে, তেওঁলোকে কি উত্তৰ দিলে, এইটো তদন্তত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়, সেইটো কোনো আমাৰ কাৰণে কোনো গুৰুত্ব নাই বিষয়টো। এই বিতৰ্কিত কথাখিনি এইসকল আছে, থাকিব পাৰে। মূল বিষয়টো হ'ল এনেকুৱা, মানে কেইবাজনো আইনজ্ঞ বা আইন বিশেষজ্ঞ বা অধিবক্তাৰ লগত কথা পাতি, বা তোমাৰ প্ৰাক্তন আৰক্ষী বিষয়া বা বৰ্তমান আৰক্ষী বিষয়াৰ কথা পাতি এটা কথালৈ আহিছোঁ, গোটেই বিষয়টো হৈছে ইয়াত 3টা বস্তু থাকিব। প্ৰথম, ছিংগাপুৰ আৰু গুৱাহাটীৰ পষ্টমৰ্টেম ৰিপৰ্ট, ভিছেৰা ৰিপৰ্ট, আৰু এই যিসকল অভিযুক্তক আটক কৰিছে বা তেওঁলোকক মানে জিম্মাত ৰাখিছে, তেওঁলোকে দিয়া যিবোৰ স্বীকাৰোক্তি, এই স্বীকাৰোক্তি আৰক্ষীৰ সন্মুখতে দিছে, এই স্বীকাৰোক্তি এতিয়াও কিন্তু গ্ৰাহ্য নহয়, কাৰণ ন্যায়াধীশৰ বা দণ্ডাধীশৰ সন্মুখত দিয়া স্বীকাৰোক্তিহে গ্ৰাহ্য হ'ব। গতিকে এওঁলোকে আজি ক'ব যে আমাক বলপূৰ্বভাৱে দিয়াবলৈ বাধ্য কৰিছে, আমাক হেঁচা দিছে, আমাক মানসিক নিৰ্যাতন চলাইছে, আমাক নিৰ্যাতন চলাইছে, ভয় কাৰণে আমি দিবলগীয়া হ'ল এনেকুৱা ধৰণৰ সাক্ষীবাদী বা এনেকুৱা ধৰণৰ স্বীকাৰোক্তি, কিন্তু আদালতত গৈ পেলাই যি দিব সেই স্বীকাৰোক্তিয়ে গ্ৰাহ্য হ'ব। গতিকে প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আদালতৰ পৰাহে। আদালতত আৰক্ষী দিয়া যিখিনি স্বীকাৰোক্তি তেওঁলোকক জমা দিব, সেই ধৰণৰ স্বীকাৰোক্তি এই অভিযুক্তসকলৰ পৰা আকৌ যে আদালতৰ মাজত আদায় কৰিব পাৰে চৰকাৰী অধিবক্তাই, তেতিয়াই গোটেই বিষয়টো স্বচ্ছতা হৈ পৰিব। বাকী গোটেইখিনি এটা আনুষ্ঠানিক প্ৰক্ৰিয়া এটা, এইটো বৰ বিশেষ গুৰুত্ব দিবলৈ আচলতে নাই। আজি কিয় বৈঠকখন অনুষ্ঠিত কৰা হৈছে সেই সম্পৰ্কত SIT-য়ে কোনো স্পষ্টীকৰণ দিয়া নাই। এতিয়া কথাটো হ'ল, এইসকল ব্যক্তিৰ সৈতে যি আলোচনা হ'ব, আলোচনাত এনেকে SIT-খন গঠন কৰিছিলে যে যি আছে যি নাই সকলো কথা ওলাব লাগে, আৰু এতিয়া এই যে বৈঠক অনুষ্ঠিত হৈছে, কেতিয়াও নোহোৱা নোপোজা এটা ঘটনা সংঘটিত হ'ব, ইয়াৰ দ্বাৰা আচলতে কিছুমান কথা ক'ৰবাত লুকাই থাকিব, কিছুমান কথাহে বাহিৰলৈ আহিব, কাটকুট হ'ব, যোগ বিয়োগ হ'ব, এনেধৰণৰ ঘটনা। সেইটো কিন্তু হ'বই নোৱাৰিব, সেইটো হ'বই নোৱাৰিব। মই এটা কথা কৈছোঁ উৎপল, এই বৈঠকখন মানে এটা বন্ধ কোঠাত কেইজন মানুহৰ সৈতে পাতিব, তেওঁলোকৰ কথা তেওঁলোকে শুনিব, তেওঁলোকৰ কথাখিনি ক'ব, কিন্তু এইটো আদালতত এইবিলাক কোনো ধৰণৰ গুৰুত্ব থাকিব নাথাকিব, বৰ এটা প্ৰশ্নবোধক বিষয় এটা। আদালতৰ দণ্ডাধীশৰ সন্মুখত যি স্বীকাৰোক্তি দিব, আৰু গোটেই আৰক্ষীয়ে তেওঁলোকৰ যিখিনি তথ্য পাতি, তেওঁলোকৰ যিটো ষ্টেটমেণ্ট ল'লে, তেওঁলোকে যিখিনি তদন্ত কৰিলে, তেওঁলোকে যি লাভ কৰিলে এতিয়ালৈকে তদন্তৰ যিখিনি অগ্ৰগতি, তাৰ সমৰ্থনত কিমান সবল যুক্তি আৰু তথ্য পাতি দাখিল কৰিব পাৰিব। কিন্তু তাতকৈ গোটেই তদন্তটো আধৰুৱা হৈ আছে, কাৰণ তেওঁলোকে ছিংগাপুৰলৈ যোৱাই নাই। য'ত স্পটটো, য'ত জুবিন গাৰ্গৰ মৃত্যু হৈছিল, এতিয়ালৈকে কোনো অসম তদন্তকাৰী গোটৰ কোনোৱে এতিয়ালৈকে যোৱা নাই। তালৈ নোযোৱাকৈ তদন্তটো তেওঁলোকক ইয়াত আনি পেলাই কৰি থাকে, সেই গোটেই তদন্তটো আধৰুৱা হৈছে। যোৱা কথা আছিল, তেওঁ নিজে প্ৰেছ মিটে দি থাকে এতিয়া, যিগৰাকী মুৰব্বী। তেওঁ যোৱা কথা কিন্তু পাৰ্মিশ্যন পোৱা নাই চাগে, অনুমতি বিচাৰিছো বুলি কৈছে, তেওঁ পোৱা নাই। কিন্তু সেই হোটেল, আমি কৈছোঁ সেই হোটেলখন, সেই জাহাজখন, সেই সাগৰ, জুবিন গাৰ্গ ভিডিঅ' আৰু অডিঅ' ৰেকৰ্ডিংবোৰ, এই গোটেইবোৰ নোপোৱাকৈ এতিয়ালৈকে গোটেই বস্তুটো তদন্ত সম্পূৰ্ণ হ'ব নোৱাৰে। গতিকে আদালত তেওঁলোকৰ হয়তো জিম্মা, পুলিচ জিম্মা শেষ হ'ব, জুডিচিয়েল কাষ্টডি হয়তো আদালত কোৰ্টলৈ তোমাৰ জেললৈ যাব, তেওঁলোকে মানে ন্যায়িক জিম্মালৈ যাব। ন্যায়িক জিম্মালৈ যোৱাৰ পাছত আইনী প্ৰক্ৰিয়াটো আৰম্ভ হৈ গ'ল। কিন্তু তাৰ আচলতে প্ৰক্ৰিয়াটো এই যে 19 তাৰিখৰ পৰা আজি 14 তাৰিখলৈকে প্ৰায় এমাহ হ'বলৈ 5 দিন আছে, এইখিনি সময়ত নোযোৱাটো বা যাবলৈ কোনো তৎপৰতা সাধাৰণ মানুহে দেখা নাই, সেইটো কিন্তু এটা মানুহৰ মাজত বিভিন্ন ধৰণৰ প্ৰশ্ন, ৰহস্য, সন্দেহৰ সৃষ্টি হৈছে। কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এটা কথা কৈ দিলে যে SIT এটা বেলেগ দিশ পাইছে, মূৰত ক'ৰবাত আঘাত পোৱাৰ এটা তথ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ খুব এক্সাইটমেণ্টত কৈছে। কিন্তু সেইবিলাক আমি পষ্টমৰ্টেম ৰিপৰ্টত কি আছে কি নাই সেই কথা এতিয়ালৈকে গোটেইখিনি কথা জানিব পৰা নাই। কিন্তু এটা তথ্য উলিয়াই দিছে যে পানীত ডুবিয়ে জুবিন গাৰ্গৰ মৃত্যু হৈছে। বাতৰিকাকতৰ বস্তুটো কিন্তু ইমান নিৰ্ভৰযোগ্য নহয় গোটেই বিষয়টো। হয়, এতিয়া কথাটো হ'ল যে পানীত ডুবি যদি জুবিন গাৰ্গৰ মৃত্যু হৈছিল, নিশ্চিতভাৱে যিসকল লোকৰ প্ৰৰোচনাত পৰি জুবিন গাৰ্গ পানীত পৰি মৃত্যু হ'ব লগা হ'ল, গতিকে সেই কথাবিলাক আহিব। কিন্তু আজি যিখন কমিটি বনাইছে, যিখন তালিকাত থকা মানুহ যিবিলাক তালৈ যাব, তাৰ ভিতৰত কেইবাগৰাকী উল্লেখযোগ্য ব্যক্তি এই বৈঠকত উপস্থিত নাথাকে। মনোজ কুমাৰ গোস্বামী, অনুৰাধা শৰ্মা পূজাৰী, আনকি ৰাহুল গৌতম শৰ্মাও বৈঠকত উপস্থিত নাথাকে। অতনু ভূঞা, আমাৰ ডাক্তৰ শুভকিংকৰ গোস্বামী, তেওঁলোক এনেকৈ থাকিব। কিন্তু দেখিবলৈ পোৱা গৈছে যে যিসকল লোকে ফেচবুকত অতি সৰব,
যিসকল লোকে ফেচবুকত লেখা মেলা কৰি আছে তেওঁলোককেই বেছিভাগ বেছিভাগ তেনে লোককেই এই তালিকাত নাম আছে, তেওঁলোকক মাতি পঠাইছে। কিন্তু ইয়াৰ উদ্দেশ্য কি, ইয়াৰ দ্বাৰা কি লাভ হ'ব, তদন্তত কেনেকে এই কমিটিখনে বৈঠকখনে সহায় কৰিব, বা এই বৈঠকৰ এই বিশিষ্ট ব্যক্তিৰ বৈঠকৰ প্ৰয়োজনীয়তা কি, সেই কথা এতিয়ালৈকে স্পষ্ট জনোৱা নাই SIT-য়ে। গতিকে আমি 4 বজাৰ পাছত গম পাম যে এইসকল লোকৰ দ্বাৰা আচলতে কি কৰিব বিচাৰিছে SIT-য়ে, এনেকুৱা কি সহায়ক হ'ব তদন্তটোত এইসকল লোকৰ বৈঠকৰ পাছত। নিশ্চিতভাৱে সেইসকল লোকৰ ওপৰতো দায়িত্ব থাকিব যে তেওঁলোকে কি আলোচনা কৰিলে, কি পৰামৰ্শ কি দিলে, তেওঁলোকে পৰামৰ্শ ল'বলৈকে মাতিছিল নে তেওঁলোকক কিবা তেওঁলোকে শিকাই পঠাইছে বাহিৰলৈ কিবা কথা উলিয়াবৰ বাবে। গতিকে এই গোটেইখিনি কথা সেইসকল লোক আজি যিসকল বৈঠকত থাকিব তেওঁলোকৰ ওপৰতো দায়িত্ব থাকিব। নাযাওঁ বুলি কোৱাটো এটা বৰ ডাঙৰ কথা, মানে বিশিষ্ট লেখক আছে, সাংবাদিক আছে, তেওঁলোকে পোন ছাতি নাযাওঁ বুলি কোৱাটো এইটো চৰকাৰখনৰ কাৰণে এটা চিন্তনীয় বিষয়। মই এটা উৎপল আৰু এটা কথা কওঁ, যেতিয়া কা বিৰোধী আন্দোলন গোটেই তুংগুত উঠিছিল তেতিয়া কি হৈছিলে যে অসম চুক্তিৰ প্ৰসংগক্ৰমে কৈ থওঁ 6 নং দফা ৰূপায়ণ সম্পৰ্কে এখন কমিটি গঠন কৰিবলগীয়া হ'ল। কেন্দ্ৰীয় চৰকাৰ গৃহ বিভাগে গঠন কৰিলে। তাত বিশিষ্ট ব্যক্তিসকলৰ লগত ডক্টৰ নগেন শইকীয়াকো অন্তৰ্ভুক্ত কৰিছিল সেই প্ৰথম কমিটিখনত। তেওঁকো পোনছাতে এই কমিটিখনত তেওঁ তাত নাথাকো বুলি কৈ দিলে যে এইখন কমিটি নাথাকো। আৰু যিসকল পৰৱৰ্তী সময়ত অন্তৰ্ভুক্ত হ'ল থাকিলে তেওঁলোকে নিজে পস্তাইছে যে কমিটিৰ প্ৰতিবেদন দাখিল কৰিলে, আজিলৈকে কমিটিৰ প্ৰতিবেদন দাখিল নহ'ল। গতিকে ইতিহাসে কিছুমান কথা কয় যে চৰকাৰে গঠন কৰি দিয়া কমিটি বা চৰকাৰে মাতি নি পেলাই চাহ চিঙিৰা খাই কিছু কথা বতৰা পাতে বুলি কৈছে ৰাহুল গৌতম শৰ্মাই, যে সেই কথাবিলাকৰ গুৰুত্ব কিমান দিব নিদিব সেইটো আমি পৰৱৰ্তী সময়ত লক্ষ্য কৰিম। কিন্তু মূল কথাটো হ'ল যে তদন্ত আৰু তদন্তৰ গোটেই বিষয়টোত এইবোৰ বৰ বিশেষ কাম নকৰে। যদি আছাম ট্ৰিবিউনৰ বাতৰিটো সত্য হয়, আছাম ট্ৰিবিউনৰ বাতৰিটো আমি সত্য বুলি যদি ধৰি লওঁ, তেতিয়াহ'লে তদন্তত এটা কথা আহিব। এতিয়া মূল বিষয়টো হ'ব যে সকলোৱে জানে জুই আৰু পানী জুবিন গাৰ্গৰ কাৰণে বিপদজনক। তেওঁ পানীত নামি আছে, পানীত বগাই আছে, এডজনৰ ওপৰত মানে সেইটো চাই পেলাই হাঁহি খিকিন্দালি কৰি থকাটো বা তেওঁ মৃত্যু ভাললৈ ঠেলি দিয়া কাৰবাৰটো এটা মানে এটা হত্যাৰ সমপৰ্যায়ৰ গোচৰ হয়নে নহয়, বা সেইদৰে লৈ যোৱাৰ পৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব হয়। মানুহে ন্যায় বিচাৰিছে, অতি ক্ষিপ্ৰতাৰে এই ন্যায় মানুহে বিচাৰিছে আৰু পৰিয়ালৰ ফালৰ পৰা 10 দিনৰ ভিতৰত জুবিন গাৰ্গৰ ন্যায় দাবী কৰা হৈছে। ক'ৰবাত বন্ধ কোঠাত চাহ চিঙৰা খাই আলোচনা কৰি সিদ্ধান্ত লোৱা, কিবা লোৱা, এইবিলাক কথা মানুহে বিচৰা নাই। তাৎক্ষণিকভাৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে আইনৰ জৰিয়তে, আইনৰ গণ্ডিৰ ভিতৰত নিখুঁত তদন্ত বিচাৰিছে। গতিকে সেয়াহে এই মুহূৰ্তত হোৱাটো অসমৰ ৰাইজৰ দাবী আৰু অসমৰ ৰাইজ তাৰ বাবে অধিক উৎকণ্ঠাৰে ৰৈ আছে। গতিকে আমি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আমি সকলো ৰৈ আছোঁ আৰু এইসকল লোকে আজি বৈঠক অনুষ্ঠিত কৰি তেওঁলোকৰ কি কথা বতৰা পাতিলে সেই কথা অসমৰ ৰাইজক জনাব বুলি আশা কৰা হৈছে। আৰু আজিৰ আলোচনা ইমানতে সামৰিছোঁ। ধন্যবাদ।